সোণাপুৰৰ যি মেফেয়াৰ ৰিজৰ্ট এই ৰিজৰ্টত আজি চিন্তন বৈঠকৰ দ্বিতীয় দিন। কিছু সময়ৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মেফেয়াৰ ৰিজৰ্টত প্ৰৱেশ কৰিছে, যিহেতু বৈঠক আৰম্ভ হৈছে। কালিৰ পৰা ৰাষ্ট্ৰীয় সাধাৰণ সাংগঠনিক সম্পাদক BL সন্তোষ উপস্থিত আছে। কালিৰ পৰা আজিলৈকে যিকেইগৰাকী 51গৰাকীৰ ৰাজনৈতিক নেতাৰ ইয়াত উপস্থিতিত বৈঠক হৈ আছে। কোনো কালিৰে পৰা ওলাই অহা নাই। মুখ্যমন্ত্ৰী নিজৰ কাৰ্যসূচী থকাৰ কাৰণে কালি ওলাই গৈছিলে, আজি পুনৰ ইয়াত প্ৰৱেশ কৰিছে। আজিও অন্তত বিয়লি 2 বজালৈ এই বৈঠক হ'ব। আৰু আপুনি যি কথা উল্লেখ কৰিছে, কোনে টিকট পাব কোনে টিকট নাপাব, এয়া গুণাগঠা বা যিসকল ৰাজনৈতিক নেতাই মন্তব্য কৰিছে সেয়া তেওঁলোকৰ আভ্যন্তৰত চলা কিছু বৈঠকৰ এয়া কিছু বহিঃপ্ৰকাশ। কিন্তু এই মুহূৰ্তত কৈছোঁ, একাংশ সংবাদ মাধ্যমত মনেৰে সাজি এক কল্পনাপ্ৰসূত এখন তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে, বিভিন্ন সংবাদ মাধ্যমত দেখিবলৈ পাব। সেয়াৰ কোনো ধৰণৰ স্থায়িত্ব বা কোনো ধৰণৰ সত্যতা আপুনি এই মুহূৰ্তত ক'ব নোৱাৰে। 22জনীয়া এখন তালিকা প্ৰস্তুত কৰি উলিয়াইছে, এনেধৰণৰ এটা বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ কৰিছে। তাৰ কোনো সত্যতা এই মুহূৰ্তত আপুনি ক'ব নোৱাৰে, কাৰণ কোনো ধৰণে দলীয় শীৰ্ষ নেতৃত্বই সেই কথা এতিয়া আনুষ্ঠানিকভাৱে স্বীকাৰ কৰা নাই বা কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই। এটা কথা হয়, যিসকলৰ ৰিপৰ্ট কাৰ্ড বেয়া তেওঁলোকৰ যে এইবাৰ টিকট কৰ্তন হ'ব সেয়া কিন্তু নিশ্চিত। আৰু তাৰ বিপৰীতে যিসকলৰ টিকট কৰ্তন হ'ব সেয়া কিন্তু নিশ্চিত। আৰু যিসকলৰ কাম ভাল, গণভিত্তি অতি সুন্দৰ, জনতাৰ ওচৰলৈ যাব পাৰিছে, চৰকাৰী যি আঁচনি আছে সেই আঁচনিৰ লাভালাভ হিতাধিকাৰীয়ে কিমান লাভ কৰিছে, সেইসকলৰ যদি ৰিপৰ্ট কাৰ্ড ভাল আহে ছাৰ্ভে ৰিপৰ্টত, তেন্তে তেওঁলোকৰ টিকটৰ কোনো হিনদেৰি নহয়। অৰ্থাৎ ভাল কাম কৰা বিধায়কৰ টিকট পুনৰ পাব, আৰু যিসকল গণ্ডগোলীয়া বিধায়ক আছে তেওঁলোকৰ টিকট কটা যাব। আৰু যিসকলৰ টিকট কটা যাব তাৰ এটা ভাল ফল ওলাই আহিব যে যিসকলে ইতিমধ্যে টিকট প্ৰত্যাশী আছে, ফিল্ডত কাম কৰি আছে, তেওঁলোকৰ কাৰণে কিন্তু এই টিকট পোৱাৰ বাট মুকলি হ'ব। এয়াই হৈছে 26ৰ নিৰ্বাচনৰ বাবে বিজেপিৰ নৌ কম্প্ৰমাইজ মুড। কাৰোৱে মুখলৈ চাই টিকট নিদিয়ে। আৰু ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়েও দিলীপ শইকীয়াই মন্তব্য কৰিছে যে গণ্ডগোলীয়া বিধায়ক, যিসকল গণ্ডগোলীয়া বিধায়ক আছে তেওঁলোকক এবাৰ নাম কৰ্তন কৰা হ'ব। অৰ্থাৎ এইটো এটা ৱাৰ্ণিং, এক প্ৰকাৰ ৱাৰ্ণিং। এটা কাৰণে ৱাৰ্ণিং, এতিয়াও সময় আছে, 6 মাহতকৈ কিছু সময় বেছি আছে। গতিকে যিসকলে এতিয়াও ভাল কাম কৰি ৰাইজৰ মাজলৈ যাব পাৰিব, ভোটাৰৰ মাজলৈ যাব পাৰিব, তেওঁলোকৰ টিকটৰ কিন্তু পোৱাৰ পুনৰ সম্ভাৱনা আছে। গতিকে নিৰাশ হোৱাৰো কথা কোনো ধৰণৰ বাৰ্তা দিয়া নাই। অৰ্থাৎ সকলোৱে ভালদৰে কাম কৰিলে টিকট নিশ্চিত হ'ব, কাৰণ ছাৰ্ভে ৰিপৰ্ট আহিব। আৰু যিসকলক ইতিমধ্যে দলৰ আভ্যন্তৰত যি বৈঠক হৈছে সেই বৈঠকত 2-3বাৰকৈ ৱাৰ্ণিং দিছে, তাৰ পিছতো যদি একেই ভুল কৰি আছে তেন্তে কিন্তু তেওঁলোকৰ এইবাৰ টিকট কৰ্তন হোৱাটো সম্পূৰ্ণৰূপে নিশ্চিত। আৰু এই মুহূৰ্তত কৈছোঁ, ইয়াৰ ভিতৰৰ বৈঠকত কি আলোচনা চলি আছে এই সন্দৰ্ভত আপুনি অনুমানৰ ভিত্তিত কথা কৈ দিব নোৱাৰি। কিন্তু কিছু খবৰ আহিছে যে ছ'চিয়েল মিডিয়াৰ ওপৰত ডিছকাশ্যন হৈছে। এটা ক'ব পৰা কথা, ছ'চিয়েল মিডিয়াৰ ওপৰত ডিছকাশ্যন হৈছে, যাতে বিজেপিৰ যি ছ'চিয়েল মিডিয়া আছে সেই IT চেলে হওক বা বিভিন্ন মাধ্যমত ছ'চিয়েল মিডিয়া যাতে অধিক সক্ৰিয় হয়, ৰাইজৰ মাজলৈ যাতে চৰকাৰী আঁচনি হিতাধিকাৰীয়ে কেনেদৰে লাভান্বিত হৈছে, চৰকাৰে কেনেদৰে কাম কৰিছে, দলীয় সতীৰ্থই কেনেদৰে বুথ পৰ্যায়লৈকে গৈছে, মণ্ডল পৰ্যায়লৈ গৈছে, জিলাভিত্তিক কেনেদৰে কাৰ্যসূচী হৈ আছে, সকলো যাতে ৰাইজৰ মাজলৈ লৈ যাব পাৰে, ভোটাৰক যাতে পতিয়ন নিয়াব পাৰে, সেই বিষয়ত আলোচনা হৈছে। কেনেদৰে কৰিব পাৰি ৰাষ্ট্ৰীয় নেতৃত্বৰ সন্মুখত এই বিষয়ত আলোচনা হৈছে। আৰু এই মুহূৰ্তত আৰু এটা কথা ক'ব পাৰি যে কেৱল নিৰ্বাচন কেন্দ্ৰিক আলোচনা যদিও হয়, কেৱল নিৰ্বাচনৰ বাবেই কালিৰ পৰা আজিলৈ বৈঠক হৈ থকা নাই। তেওঁলোকৰ সাংগঠনিক কিছু কথা আছে। সংগঠনৰ ওপৰত নিৰ্ভৰশীল এটা ৰাষ্ট্ৰীয় দল বিজেপি দল। গতিকে সংগঠন কেনেদৰে অধিক সক্ৰিয় কৰিব পাৰি, এতিয়া যিমান কাম কৰিছে তাতকৈ হোমৱৰ্ক কৰি যাতে ফিল্ডলৈ ভালদৰে ৰাইজৰ মাজলৈ যাব পাৰে, সেই বিষয়ৰ ওপৰতো ইয়াত বিভিন্ন বিস্তৃত আলোচনা হৈছে। অৰ্থাৎ এটা দুটা নহয়, বহুকেইটা বিষয় ইয়াত সামৰি লৈ আছে। আৰু BTR নিৰ্বাচন আছে, BTR নিৰ্বাচনক লৈ আলোচনাৰ কিছু ইয়াত থল থাকিব। তাৰ লগতে যিহেতু মিত্ৰজোঁট চৰকাৰ, বিজেপি, AGP, UPPL তেওঁলোকক কেনেদৰে লগত লৈ আগবাঢ়ি যাব পাৰি সেই কথাও ইয়াত আলোচনা হৈছে। অৰ্থাৎ ৰাজনৈতিক বিভিন্ন বিষয় সামৰি লোৱাৰ লগতে সাংগঠনিক ভেটি যাতে অধিক সক্ৰিয় কৰিব পাৰি তাৰ ওপৰত বিস্তৃত ব্যাখ্যা হৈছে। আৰু লগতে কোনে টিকট পাব কোনে টিকট নাপাব এই মুহূৰ্তত কৈ নিদিয়ে, কিন্তু ৰিপৰ্ট কাৰ্ড যি আহিছে সেই ৰিপৰ্ট কাৰ্ডৰ এটা ষ্টেপ ইতিমধ্যে আগবাঢ়ি গৈছে। তাৰ বিষয়ে যে আলোচনা হৈছে সেয়া কিন্তু আপুনি অনুমান কৰিব পাৰি, যদিও আপুনি ক'ব নোৱাৰে কিন্তু অনুমান কৰিব পাৰি, কাৰণ ইতিমধ্যে ৰাষ্ট্ৰীয় নেতৃত্ব আছে, তেওঁলোককো মাতি বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ দিছে কেনেদৰে আগবাঢ়ি যাব পাৰি। আৰু যিসকলৰ ৰিপৰ্ট কাৰ্ড বেয়া তেওঁলোকক ইতিমধ্যে ৱাৰ্ণিং দিয়া হৈছে। অৰ্থাৎ গণ্ডগোলীয়া বিধায়কৰ এবাৰ টিকট যে কৰ্তন হ'ব সেয়া নিশ্চিত। আৰু যিসকলে ভাল কাম কৰিছে তেওঁলোকে টিকট পাব। আৰু এনেদৰে বিজেপিৰ এই ৰাষ্ট্ৰীয় দলটো এনেদৰে এতিয়া ৰাজ্যিক পৰ্যায়ত অসমত আগবাঢ়িবলৈ লৈছে।
আগন্তুক ২৬ৰ নিৰ্বাচন আছে কেনেদৰে আগবাঢ়িব, বিৰোধীক কেনেদৰে বিভিন্ন তেওঁলোকৰ যি কাৰ্য ক্ৰমণিকা আছে তাৰ জৰিয়তে কেনেদৰে প্ৰত্যুত্তৰ দিব, কেনেদৰে ৰাইজক প্ৰতিনিধিত্ব নিব পাৰিব, সমগ্ৰ বিষয় বিস্তৃত আলোচনা কালিৰে পৰা হৈছে। আজি দুপৰীয়া 2 মান বজালৈকে মিটিং হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে ৰাষ্ট্ৰীয় নেতৃত্ব আছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছে, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আছে, 51গৰাকী ৰাজনৈতিক নেতা। কালিৰে পৰা এই মেফে ৰিজৰ্টত ইয়াত বাহৰ পাতিছে। চিন্তন বৈঠকৰ আজি দ্বিতীয় দিন, ইতিমধ্যেই 1 ঘণ্টা সময় উকলি গৈছে।